স্বাগতম জানাইছো সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে। আৰু আপোনালোকক মই কালি কৈছিলোৱে নহয় জানো যে আজি আমাৰ আছে কাজিৰঙাত মিটিং, আৰু এয়া আহি আছো। তাত মানে কি ওলাওঁতে মই নকৰিলো কিয় জানেনে, ৰাতিপুৱা 4টা বজাতে আহিছো, আৰু তেতিয়া আন্ধাৰ হৈ থাকে, আন্ধাৰত সকলোৰে মুখকেইখন দেখা নাপাব যায়, সেইকাৰণে মই তাত আৰম্ভ নকৰি এতিয়া আৰম্ভ কৰিছো জখলাবন্ধা। আৰু এতিয়া আমি আহি পালোহি জখলাবন্ধা। আৰু কেতিয়া কৰিছো জানে, চাহ তাহ খাই লৈহে, নহলে মাতটো নোলায়। আৰু এতিয়া চাই থাকক, এয়া দেখিছে এয়া আমাৰ পিঠিৰাজ, এয়া দেখাই আছো ৰব মই বেক কেমেৰা কৰি। প্ৰথমতে এয়া আমাৰ কোঁৱৰ দা দেই, দিয়ক হাঁহি এটা মাৰি। এয়া তাৰপিছত এয়া আমাৰ আকাশ, এয়া অনিল, এয়া এইটো আমাৰ আকাশ। মই যে মোৰ ফ্ৰেণ্ড এগৰাকীক কওঁ বোলো আমাৰ আকাশৰ তুমি কিয় দি থাকা হেৰিবিলাক ভিডিঅ'বিলাক, এইটোৱে আমাৰ আকাশ দেই। আৰু এয়া আমাৰ শৰ্মা দা, এয়া জোনমণি, এইয়া চাওক গাড়ীখন ঘেটলেং মেটলেং কৰি আহিছো যে ইফালে সিফালে যাব নোৱাৰো, মানে পৰি যাব পাৰো, সেইকাৰণে এনেকে দেখাইছো। এয়া হ'ল আমাৰ প্ৰভাত, এয়া হ'ল আমাৰ প্ৰভাতৰ ল'ৰাটো, আৰু এয়া বাইদেউহঁত এয়া বহি আছে। আহি পাই গ'লোহি অৰ্কিড উদ্যান। আহি পায়ে মানে মিটিঙত বহিবলগীয়া হ'ল, সেইটো কাৰণে দেৰি হ'ল। আৰু এতিয়া মিটিং ভাগিলে, তাৰপিছত এইখিনি আপোনালোকক দেখাবলৈ লৈছোঁ। চাওকচোন কি বিধে বিধে উদ্ভিদ আছে, এয়া চাওকচোন, বহুত বেলেগ বেলেগ নাম দেই, কিমান কি আৰু ইমান নাজানো নামবিলাক। বহুত প্ৰজাতিৰ আছে, 100 কিমানটা আছে বুলি কৈছিলে, কিন্তু আমাক ইয়াত দেখুওৱা ছোৱালীকেইজনী নাই, টিফিন টাইম হৈছে, তেওঁলোক খাবলৈ গৈছে। ইমান জাতৰ আছে চাওক। এয়া কি ভণ্টি? এইখিনি কেকটাছ বুলি কোৱা হয়। এইখিনি ইয়াতে প্ৰায়ভাগ 200টা প্ৰজাতি আছে। কালেকশ্যনটো কিছুমানৰ দাৰ্জিলিঙৰ হয়, কিছুমান বাহিৰৰ হয়। ইয়াতে এতিয়া অসমতো পোৱা যায়, অসমত ইয়াত 2-3 বিধ পোৱা যায়। ইজোপা পোৱা যায় সিজু গছৰ, আৰু এবিধ সিজু গছ আছে বড়োসকলে বাথৌ পূজা কৰে, কাঁহৰ দৰৱ দিয়া হয়, আঙুলিৰ প্ৰবাহ হয়। সেইজোপা দেখিছোঁ বাৰু, সেইটো চিনি পাওঁ। কি ধুনীয়া প্ৰজাতিৰ চাওক, এয়া কেনেকুৱা। আপোনালোকে কেতেকী ফুল দেখিছেনে? আজি আপোনালোকক দেখাবলৈ লৈছোঁ। এইজোপাই হ'ল কেতেকী ফুল, চাওক কিন্তু ফুলা নাই, এতিয়া নুফুলে নহয়। এইজোপাই হ'ল কেতেকী ফুল, ৰ'ব ভালকৈ দেখাই। এইজোপাই হ'ল কেতেকী ফুল, চাওক ইয়াত লিখি থৈছে দেখিছেনে, কেতেকী ফুল। কাটা কাটা আছে দেই গছজোপাত। যিহে গৰম পৰিছে, গৰমৰ কাৰণে গছৰ মাজে মাজে এনেকৈ ঘূৰি ফুৰিছে জানানে, আৰু ভালো লাগিছে সেউজীয়া পৰিৱেশত থাকি। ইমান ৰ'দ দেখিছেনে। আৰু এজোপা হ'ল শিৱজতা, মৰম লগা।
এইখিনি হ'ল আকৌ বনৌষধি দেই, এইখিনি হ'ল বনৌষধি, এইয়া ওপৰত লিখি থৈছে। আৰু এইজোপা শিৱজতা আকৌ বহুত ধুনীয়াকৈ হৈছে। অথনি দেখুৱাজোপা অলপ অলপ আছিলে, এইজোপা দেখিছে কেনেকুৱা। আৰু ছাইডতে ইয়াত এয়া বিক্ৰীৰ কাৰণে ৰাখিছে পাৰ্কত। চাওক ইমান ধুনীয়া লাগিছে ন। আজি যাওঁতে ইয়াৰ এজোপা নিব লাগিব, কিমান কি হেৰি কৰে চাম, লৈ যাম। এইজোপা মানি প্লেনো ধুনীয়া লাগিছে। মুঠতে ফুল যিয়ে নহওক মোৰ বহুত ভাল লাগে। এইখিনি বিক্ৰীৰ কাৰণে দেই। পাৰ্কখন আছেই কাজিৰঙাত নহয় জানো, সেইকাৰণে সেউজীয়া গছ গছনিকে দেখাব লাগিব। আৰু প্ৰতিজোপা গছৰে মানে বহুত বেলেগ বেলেগ গুণ আছে, গম পাইছেনে? বনৌষধি হওক কিবা হওক, ফুল চুল চব মানে ফুলখিনি অৰ্কিড ফুল চাব দেখাই আছোঁ। এই কপৌ ফুল, ফুলৰ সেইখিনিলৈ যোৱাগেই নাই আচল মোৰ অৰ্কিড পাৰ্কখনত, সেইখিনি দেখাম বাৰু। ইয়াত থকাখিনি য'ত আমাৰ মিটিং হৈ আছে সেই ওচৰৰখিনিহে মই দেখাইছোঁ। এতিয়া আহিছোঁ ধানৰ সংগ্ৰহালয়। আৰু ইয়াত কিমানবিধ ধান আছে জানেনে? 300 কিমান ক'লে দাদা? 37 বিধ। চাওকচোন, এয়া হ'ল 337 বিধ ধানৰ হেৰি দেই, নমুনাত হৈছে আৰু ন? নমুনাত হৈছে। কিমান কিমান যে জাতৰ ধান আছে ন দাদা? আমাৰ অসমত 300 আপোনাৰ অসমৰ 16বিধ প্ৰজাতি পোৱা গৈছে, কিন্তু বৰ্তমান সময়ত আমাৰ উদ্যানত সংগ্ৰহ কৰি ৰখা ধানৰ সংগ্ৰহালয়ত আমি 337 বিধ থলুৱা ধানৰ প্ৰজাতি সংৰক্ষণ কৰি ৰাখিবলৈ সমৰ্থ হৈছোঁ। এতিয়া ধানৰ কথালৈ হয়, নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ সংগ্ৰহালয় ধানৰ সংগ্ৰহালয়লৈ। আৰু আমি অসমৰ কৃষিৰ দৰে এটা বৃহৎ সম্পদ আমি বৰ্তমান সময়ত হেৰাবলৈ গৈ আছে। আমাৰ যিবিলাক থলুৱা ধানৰ প্ৰজাতি লাহে লাহে নাইকিয়া হৈ গৈছে, কিয়নো হাইব্ৰিড প্ৰজাতিবিলাক যেতিয়া আমাৰ বৰ্ণসংকৰৰ যিবিলাক প্ৰজাতি সেই প্ৰজাতিবিলাক আহি গ'ল, সেইবিলাক আমাৰ বৰ্ণসংকৰ প্ৰজাতিখিনিয়ে আমাক প্ৰডাকশ্যন বেছি দিয়ে, উৎপাদনটো আমাৰ বেছি হয়। সেইকাৰণে অসমৰ কৃষকসকলে কি কৰিছে, থলুৱা ধানৰ প্ৰজাতিবোৰ এৰি এতিয়া বৰ্ণসংকৰ ধানৰ প্ৰজাতিবোৰ কৰিবলৈ লৈছে। আৰু ফলশ্ৰুতিত আমাৰ অসমৰ থলুৱা ধানবিলাকৰ যিবোৰ গুণাগুণ, সেই গুণাগুণবিলাক অন্য ধানত যিটো নাই। চব আমি যেতিয়া বাও ধান, যিটো আমাৰ বাও ধান আছে, বাও ধানটো আমি ডায়েবেটিছৰ কাৰণে ব্যৱহাৰ কৰে, ডায়েবেটিছৰ কাৰণে ভাল, ইয়াত ফাইবাৰ থাকে। চব আমাৰ প্ৰায় 20 বিধ প্ৰজাতি আমাৰ ব্লেক ৰাইচ আছে, যিখিনি আমি ক'লা চাউল বুলি কওঁ। ক'লা চাউলটোত এণ্টি অক্সিডেণ্ট থাকে, এণ্টি কেঞ্চাৰৰ বাবে ভাল। ঠিক তেনেকৈ বৰা ধান আছে আমাৰ 40টা প্ৰজাতি বৰা ধান। আৰু আমাৰ বাও ধান আছে, তাৰপিছত খালি লাহি আছে। লাহি ধানটো আচলতে অলপ পাতলা হয়, খালি ধানটো মোটা হয়। আৰু আমি অকল ধানেই নহয়, অসমৰ আমাৰ দাদাজনে কি সুন্দৰকৈ বুজাই দিলে নহয় জানো। আৰু এতিয়া যাওঁ বাহিৰলৈ, তাত ফটোসমূহ আমি ইয়াত প্ৰদৰ্শন কৰিছোঁ। ইয়াত আমাৰ প্ৰায় 2000 প্ৰজাতি আছে। 2000 প্ৰজাতি আছে। 2000 প্ৰজাতি আছে। মানে গোটেইখিনি ফটো তুলি পেলাই ইয়াত ৰাখি থৈছে ন? ইয়াত ৰখা নাই, ইয়াত আমি প্ৰায় 150 ফটো ৰাখিছোঁ। জেগা আৰু দাদা এই টেমাখিনিত কি আছে? এইবোৰ আপোনাৰ বনৌষধি। বনৌষধি আমাৰ বনৌষধিবিলাক আগৰ পুৰণা বনৌষধি, 64বিধ বনৌষধি আমি ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰা হয়। এই সংগ্ৰহালয়ত আছে।
আৰু এইখিনি মানে আপোনাৰ দায়িত্বত আছে ন এইটোৱে ধান আৰু এইখিনি বৰ্তমান এইটো মোৰ দায়িত্বতে আছে অঁ ঠিক আছে আৰু এইখিনিনো কি দেখাম এইবিলাকতো খেলা ধূলা বস্তু পাৰ্কত থাকেই নহয় জানো পাৰ্কত মানে আমাৰ ইয়াত খেলা ধূলাতকৈ এইবিলাক গছ গছনি অৰ্কিডৰ হেৰিবিলাক ফুলবিলাক বেছি আৰু সেয়াই আৰু এইটো চাইডে আছে ঢেঁকীঘৰ এইফালে আছে চাংঘৰ মানুহ উঠি আছে তাত ল'ৰা কেইটামান আৰু এইফালে আছে ঢেঁকীঘৰ এতিয়া ক'ত আহিলোঁ চাওকচোন এইটো গোৰ্খাসকলৰ গহনা চাওক আৰু ইয়া দেই তেওঁলোকৰ সা সৰঞ্জাম এনেকুৱাবিলাক আজিকালি দেখিবলৈকে নাইকিয়া হৈছে দেই এইখন অঁ বাইদেউ এইখনক কি বুলি কয় নহয় তাকেতো সেইখন বটিও বেলেগ দেখোন এইখনো বেলেগ সেইখন বটি বুলি কয় এখন ঘাঁহ কথা বুলি কয় অঁ অঁ এখন নামটো কিবা এটা আছে ময়ো পাহৰিছোঁ অঁ অঁ আৰু এনেকুৱাতো গঁৰাল দেখিছে ন ইমান টিলিকুকে বনাই থৈছে চাওক কি ধুনীয়া অঁ এনেকুৱা আছিলে হয় আৰু এইটো জখলা আগৰ এনেকুৱা আজিকালি জখলা কেনেকুৱা কৰি পেলালে ন নাই 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 চব মানে হেৰি হৈ গ'ল আৰু চেঞ্জ হ'ল এতিয়া অঁ আগতে ন যোৱা বছৰ আহোঁতে বাইদেউ এইখিনি দেখা নাছিলোঁ এইটো নতুনকৈও কৰিলে নেকি তেতিয়াহ'লে এইটোহে নতুন কৰিছে নেকি ইয়াত অঁ অঁ নহয় যোৱাবাৰ আহিছোঁ যে ইয়াত নোসোমালোঁ তেনেহ'লে মই অঁ অঁ এই তাৰ পৰা গুচি গৈছোঁ আৰু এয়া চাওক 100 এবিধ শাকৰ বাগিচা কিন্তু ইমান ৰ'দ মই সেইখিনিলৈ যাব নোৱাৰিম চাওকচোন হাতৰ পৰাই দেখাইছোঁ দেই এয়া চব লিখি লিখি থোৱা আছিলে কিন্তু কি হ'ব ওচৰত যাব নোৱাৰোঁ আৰু এতিয়া দেখাবলৈ লৈছোঁ এয়া মাটিৰ শিল্প চাওক যোৱা বছৰ নাছিলে এইখিনি নতুনকৈ বনাইছে এতিয়া সুন্দৰ সুন্দৰ দেখিছে কি ধুনীয়া বহুত ধুনীয়া লাগিছে নহয় চব এইখিনি ভাইটি 150 টকাই নেকি অ' ভাইটি নহয় এয়া কিমান এয়া এয়া অঁ কি সুন্দৰ পৰিৱেশ নহয় নে ভাল লাগিছে হয় না নাই কাৰ মোবাইলটো অঁ আপোনাৰ বেগটো যে মোৰ হাতত আছে মই গমেই নাপাওঁ কি সুন্দৰ চাওক সেয়া ইফালে গৰম ইফালে ৰ'দ আৰু এয়া মাক আছে কিবা চাই আছে দেই ফোনত চাওকচোন মই চাহ বিচাৰি বিচাৰি জংঘলৰ মাজে মাজে ঘূৰি আছোঁ বহুত ডাঙৰ পাৰ্কখন আকাশ কিমান আছে ইয়াত পাৰ্কখনৰ মাটি কিমান 20 বিঘামান আছে অনুমান কৈছে আৰু সি দেই আপোনালোকৰ ফুলৰ মাজলৈতো নিয়াই নাই মই সেইখিনিহে দেখাইছোঁ ফুলখিনি পিছত দেখাই আছোঁ চাওক কিমান প্ৰজাতি কি যে আছে সেইকাৰণে এইখন বিখ্যাত মানে দেই অৰ্কিড পাৰ্কখন আৰু এইফালে এইবিলাক চিনি পাই চাগে বনৌষধি এইটো খায়ো মানুহে দেখিছোঁ দেখোন বজাৰত বিকা দেখিছোঁ আমাক খোৱা সময় ন খোৱা সময়টো উঠাই দিছোঁ অঁ খাই লওঁ খোৱাটো মেইন
মাংসৰ টুকুৰা আধা দি আমাৰ খাই হ'লে এইটো পইচা পাতিব 5টামান পাতিব বুলি কওঁ যিমান জেঙে যাব আছে মাছো খাই হৈছে দেই একদম ফিনিচিঙতে ভিডিঅ'টো কৰা হৈছে ভাত পানী খাই হৈ গ'ল হোৱাৰ পিছত আমাৰ এতিয়া অলপ সময় ৰম আৰু তাৰপিছত যাবই হ'ব আৰু যোৱাৰ আগতে এওঁলোকক চিনাকি কৰি দিছোঁ এয়া চাওক ৰ'ব এয়া ল'ৰা এয়া মিনু এয়া মোৰ ছাবস্ক্ৰাইবাৰ দেই প্ৰথম ছাবস্ক্ৰাইবাৰ চেনেল খোলোঁতে এয়া আৰু এওঁলোকে আমাৰ অৰ্কিড পাৰ্কখনৰ লগত একে ওতঃপ্ৰোতভাৱে জড়িত প্ৰভাত চেতিয়া আৰু এতিয়া তেওঁ ল'ৰাটোকো লৈ আহিছে দেখাব কৰিবৰ কাৰণে বহুত জানিবলগীয়া কথা আছে বহুত চাবলগীয়া বস্তু আছে সেইটো কাৰণে লৈ আহিছে আৰু এয়া দেই তুমি ক'ৰ পৰা আহিছা হা অঁ মৰাণৰ এয়া মাহী আঁতৰতেই আছিলে এয়া মাহী চিনি পাই চাগে আমাৰ নাৰী মুক্তি সংগ্ৰাম সমিতিৰ একদম মেইন হেডজনী আমাৰ এয়া মাহী আমাৰ চৰকাৰী মাহী দেই অখিল গগৈ মাহী যেতিয়া আমাৰো মাহী এয়া আৰু ইফালে নৃত্য উপভোগ কৰোঁগৈ অলপ কৰাৰ পিছত ভিডিঅ'টো সামৰণি মাৰিম জাতীয় সংগ্ৰহালয় দেই কি ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে চাওক গোটেই দেখাবলৈ গ'লে মানে বহুত দীঘল হৈ যাবগৈ সেইটো কাৰণে তেনেকৈ কৈ থৈ দিছোঁ
অন্ত কৰিব নোৱাৰি মানে দেখুৱাই কিন্তু কি হ'ব ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে চমুৱাই থৈ দিছোঁ এখন মেইন গুৰু আসন তথ্যদাতাৰ নাম আনি দিলোঁ আহিছোঁ দেই মই বাৰু আজি যিমান পাৰোঁ ভিডিঅ' আকাৰেদি দেখাইছোঁ আপোনালোক আহিলে নিশ্চয় ভাল পাব আহিব কাজিৰঙা অৰ্কিড উদ্যানত আপোনালোকে নিজ চকুৰে যেতিয়া দেখিব বহুত ভাল লাগিব আচলতে আজি আমাৰ মিটিং আছিলে আৰু মিটিঙৰ শেষত মানে মই ভিডিঅ'টো বনাওঁ সেইটো কাৰণে এনেকৈ দেখাই দিছোঁ আমাৰ এই মিটিংখন বছৰি হয় আগষ্ট মাহত কিন্তু এবাৰ আপোনালোকে জানি অখিল গগৈ বেমাৰ হৈছিলে সেইটো কাৰণে আমাৰ পিছুৱাই আহিলে এতিয়া ছেপ্টেম্বৰত হৈছে এতিয়া আহি গ'লোঁ আমাৰ ফুলৰ বাগানখনলৈ সেয়া ঢেকীয়া গছত হয় আৰু এই সেইকাৰণেতো এইটো অৰ্কিড বুলি কয় ন এইবিলাক ঢেকীয়া গছত দিয়া এইটো ঢেকীয়া আকৌ সেই আমি খোৱা ঢেকীয়াটো নহয় বহুত দাম এইবিলাক এইখিনিত এজোপা অৰ্কিড আছিলে আছেনে নাই চাওঁগৈ ৰ'বচোন সেইটো অৰ্কিডত আকৌ কি জানেনে নাই এয়া কি ধুনীয়া ধুনীয়া হেৰি আপোনাৰ জীৱ জন্তু যেতিয়ালৈকে খাবলৈ নাপায় তেতিয়ালৈকে আপোনাৰ মুখখন মেলি থাকে যেতিয়া মানে খাবলৈ পায় সেইটো এইজোপা চাওক এইজোপা চাওক যেতিয়ালৈকে খাবলৈ নাপায় তেতিয়ালৈকে মুখখন এনেকৈ হৈ থাকে আৰু যেতিয়া এইটো মানে হেৰিটো পোক পতংগ মানে খাবলৈ পায় তেতিয়া এইটো জাপ খাই যায় কি আচৰিত বস্তু চাওকচোন এইটো আচৰিত ধৰণৰ অৰ্কিড এবিধ আচৰিত অৰ্কিড চাওক এইটো যেতিয়ালৈকে খাবলৈ নাপায় তেতিয়ালৈকে মুখখন মেলি থাকে আৰু যেতিয়া তাৰ আহাৰটো গ্ৰহণ কৰিবলৈ পায় তেতিয়া জাপ খাই থাকে আৰু তেনে এটা অৰ্কিড দেখাওঁ ৰ'ব এইটো চাওকচোন মুখখন কেনেকৈ জাপ খাই আছে দেখিছে এইটো তাৰমানে ইয়াৰ আহাৰটো হৈ গ'ল সেইটো কাৰণে এইটো বেলেগ ধৰণৰ অৰ্কিড মানে চাই ভাল লাগে দেখিছে এইটো খাবলৈ পোৱা নাই কাৰণে মুখখন মেলি আছে আৰু এইখিনি অৰ্কিড চাওক এয়া কেনেকৈ আছে বহাগ মাহত বেছি ভাল লাগে আৰু এইটো হ'ল চাওক পখিলা চোলা বুলি কয় এইটো পখিলা নিচিনা চাওকচোন সেইটো কাৰণে চাওক আচৰিত চাওক আৰু এইখিনি চাওক ইতিমধ্যে পাৰ্কৰ পৰা ওলাই গ'লোঁ হাফ বইল হৈ পেলাই গতিকে ভিডিঅ'টো আৰু বেছি দীঘল কৰি নাথাকোঁ বহুত দীঘল হৈ গ'ল ইমানেই ৰ'দ দিছে দেখিছেনে মানুহ ৰৈ থাকিব পৰা নাই গম পাইছে একদম পূৰা বইল কৰি পেলাইছে গতিকে সকলোৰে মংগল কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি পাৰে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই